Good morning, friends, বন্ধুসকল। মই কনষ্টিটিউশ্যনেল ল'ৰ বিষয়ে দুআষাৰ এনেই আপোনালোকক অলপ ক'ব খুজিছোঁ। মানে কনষ্টিটিউশ্যনেল ল'ৰ ভিতৰত কি থাকে, ইয়াৰ ভিতৰতো ডেফিনেশ্যনখিনি আছেই, আৰু ইয়াত মই বাকীখিনি ক'ব নাযাওঁ, অলপমানে ক'ব খুজিছোঁ। ইয়াত কনষ্টিটিউশ্যনেলিজিম মানে কি? সাংবিধানিকতাবাদ এইটো সাংবিধানিকতাবাদ মানে কি? কনষ্টিটিউশ্যনেলিজিম ইংলিছত লিখিছে কেচি হুৱাৰে। মই সেইখিনি অলপমান আপোনালোকক পঢ়ি শুনাব খুজিছোঁ। According to Casey Ware, constitutionalism means government according to rule as opposed to arbitrary government. It means limited by the terms of a constitution, not government limited only by the desires and capabilities of those who exercise power. Thus, constitutionalism is the legal limitation on the government. তাৰ মানে চৰকাৰখন যি চৰকাৰে নহওক সংবিধানৰ ঊৰ্ধত নহয়। তাৰমানে সংবিধানত যিকেইটা লিমিটেশ্যন মানে দায়বদ্ধতা আৰু সীমাবদ্ধতা বান্ধি দিয়া হৈছে সংবিধানখনত, সেই সংবিধানৰ ঊৰ্ধত পাব্লিকৰ এগেইনষ্টত জনসাধাৰণৰ মানে বিপক্ষে চৰকাৰখন স্বেচ্ছাচাৰী হ'ব নোৱাৰে। তাৰমানে কি, স্বেচ্ছাচাৰিতা চৰকাৰে যি ইচ্ছা তাকে কৰিম বুলি কৰিব নোৱাৰে। তাৰমানে সংবিধানখনক অন্তৰ্ভুক্ত কৰিহে সংবিধানত যিখিনি কথা লিপিবদ্ধ কৰা হৈছে সেইকেইটা লিমিটেশ্যনৰ ভিতৰতহে চৰকাৰে সেই সকলো কামবিলাক কৰিব পাৰিব। যেনে চৰকাৰখনক according to constitutionalism means government according to rule as opposed to arbitrary government. অপ'জ কৰিব পাৰিব চৰকাৰখনে মানে স্বেচ্ছাচাৰী চৰকাৰক। It means government limited by the terms of a constitution, not government limited only by the desires and capabilities of those who exercise power. Thus, constitutionalism is the legal limitation. Constitutionalismটো হ'ল এটা legal limitation, ইয়াতে বান্ধি দিয়া হৈছে। It envisages checks and balances of the power of the legislature and executive. বিধায়িনী ব্যৱস্থা আৰু কাৰ্যনিৰ্বাহকৰ মানে সকলোবিলাক সীমাবদ্ধ কৰি দিয়া হৈছে। Exercise executive so that these two organs do not become uncontrolled and arbitrary. এইকেইটা আনকণ্ট্ৰল আৰু আৰ্বিট্ৰেৰী হ'ব নোৱাৰিব। তাৰমানে কনষ্টিটিউশ্যনেলিজিমত এইখিনি কথাই লিপিবদ্ধ কৰা হৈছে। গতিকে আজিলৈ আহিছোঁ ইমানেই।